আজিৰ ভিডিওটো বাথৰুমৰ পৰা ষ্টাৰ্ট কৰিছো ভাল ভাল কন্টেন্ট দিলে স্কুল সংক্ৰান্তীয় কিবা দিলে এনেকুৱা বস্তুবোৰ দিলে ৰাইজে নাচায় ভাবিছো একাৰণে বাথৰুমৰ পৰা দিও বাথৰুম ৰিলেটেড এটা ভিডিও দি দিও কিজানি ভাইৰেল হৈ যাও নে কি কয় নাই ধেমালি কৰিছো বাৰু চাই থাককচোন ভিডিওটো Hello viewers, good evening and welcome back to Bonditas Kibikibi. আশা কৰো আপোনালোক সকলো ভালে আছে আমাৰো একদম বিন্দাস স্পিড পোষ্টত গুৱাহাটীৰ পৰা মূলে এটা পাৰ্সেল আহিছে প্ৰথমে এই পাৰ্সেলটো আনবক্সিং কৰিলো আৰু পাৰ্সেলটো আনবক্সিং কৰি থাকোতে আপোনালোকে গম পাব ভিডিওটোৰ উদ্দেশ্য কি তো অলপ আনবক্সিংটো প্ৰথমে কৰিলো A heart speed to the city streets we began to feel the fire We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light. Packaging of lo চিন্তা নকৰিব খুব ধুনিয়াকৈ পেকিং কৰিছে একদমে বস্তু ড্যামেজ হোৱাৰ চান্স নাই খুলিব পৰা নাই দেখিছেনে খুলুতেই কিমান টাইম লাগিছে আৰু এয়া হৈছে সাবুন হ্যান্ডমেড সোপ বাথ সোপ আৰু এটুকুৰা হৈছে বেবিৰ কাৰণেও এটুকুৰা হৈছে হ্যান্ডমেড বাথ সোপ সাৰ্কুলাৰ হয় সাৰ্কুল সোপ যে কলা কলা এনেকৈ যে বহুত পপুলাৰ হৈ আছিল মাজতে সোশ্যাল মিডিয়াত দেখিছিলৱে অনলাইন বিজনেস কৰা সকলেও বিক্ৰী কৰি আছিল সাৰ্কুল সোপটো এটো হৈছে সাৰ্কুল সোপ আৰু এটো হৈছে বেবি বাথ সোপ মুখটো ব্যৱহাৰ কৰিব পাৰি ইয়াৰ দাম 60 টকা সাৰ্কুল সোপ পিছৰ দাম হৈছে 45 रुपीस আৰু এই টুকুৰা হৈছে লেমন সোপ ইয়াৰ দাম হৈছে 20 रुपीस আৰু এই টুকুৰা হৈছে সানবাৰ্ণৰ কাৰণে ব্যৱহাৰ কৰিবলৈ টুকুৰা সাবুন কিহে বনাইছে গম নাপাব মেবি টাৰ্মাৰিক হ'ব ইয়াৰ প্ৰাইসটো হৈছে 100 আৰু এই টুকুৰা হৈছে নিম আৰু এলোভেৰাৰ সাবুন ইয়াৰ প্ৰাইসটো হৈছে 25 रुपीस only আৰু এয়া হৈছে লাষ্ট বাট নট লিষ্ট পটেটো এণ্ড ৰাইচ পাউডাৰ সোপ ইয়াৰ দামটো হৈছে 30 रुपीस only মিনাহামা ন্যাচাৰাল বিউটি কসমেটিক আপোনালোকে তো জানে যে কিবা এটা কাম বা বিজনেস ষ্টাৰ্ট কৰিলে তাৰ এটা নাম দিয়াৰ খুবেই প্ৰয়োজন আৰু বাৰ এই অফিসটোৰ নাম হৈছে মিনাহামা বিউটি কসমেটিক যোৱা মাহৰ 24 জুলাইত তেওঁ এই অফিসটোৰ ওপেনিং কৰে আৰু এয়া হৈছে সেই দিনটোৰ ওপেনিং ভিডিও অকনমান দেৰি হৈ গল আপলোড কৰা মোৰ সাবুনৰ লগতে মিনাহামাত আপোনালোকে পাব পাৰফিউম বাৰু মই এতিয়ালে লোৱা নাই সাবুনখিনিহে ললো সেইকাৰণে সাবুনখিনিহে আপোনালোকক ভিডিও দেখালো পাৰফিউম ললে মই তাৰো ৰিভিউ আপোনালোকক দিম
আৰু চাবোনখিনি ইউজ কৰি উঠাৰ পাছতহে মই সেই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু এই চাবোনবোৰ সম্পূৰ্ণ অৰ্গেনিক হয় নো হাৰ্মফুল কেমিকেল চাবোন কেনেকৈ প্ৰস্তুত কৰা হয় তাৰে সৰু সৰু ক্লিপ দুটাও তেওঁ মোলে পঠাই দিছিল আৰু সেইকাৰণে এড কৰি দিলোঁ আপোনালোকে চাই যাতে বিশ্বাসযোগ্য বুলি মানি ল'ব পাৰে তাৰ কাৰণে আৰু এয়া হৈছে পাৰফিউম মেল ফিমেল দুয়োৰে বাবে উপলব্ধ পাৰফিউম মই অনা নাই পাৰফিউম যেতিয়া পাৰফিউম আনিম আপোনালোকক অন্য ভিডিঅ'তে ৰিভিউটো দি দিম বাৰু পাৰফিউমবোৰ কেনেকুৱা হয় যদি আপোনালোকে মোৰ ভিডিঅ' চাই তেওঁৰ পৰা প্ৰডাক্ট ল'ব বিচাৰে তেনেহ'লে ডিছকাউণ্ট পাব আৰু কল্পনা বাৰ নিজৰ মুখেৰে শুনকচোন তেওঁৰ এই কোম্পানীটোৰ মানে চাবোন আৰু পাৰফিউমৰ কোম্পানীটোৰ বিষয়ে এই বছৰৰ জুলাই 22 তাৰিখে মই এটা নতুনকৈ অফিচ অপেনিং কৰিছোঁ অফিচৰ নাম মীনা হেম অফিচ এণ্ড প্লাছ ইণ্ডাষ্ট্ৰী হয় কছমেটিক ব্ৰেণ্ডৰ আৰু অফিচ এড্ৰেছ হৈছে গুৱাহাটী মালিগাঁও ভূটানগৰ ভিডিঅ'ত আপোনালোকে যিবোৰ চাবোন দেখিব মোৰ হেণ্ডমেড যিবিলাক চাবোন হয় আপোনালোকে ফ্ৰেছ আৰু বাথিং চপ হয় তাতে আপোনাৰ 13টা ফ্লেভাৰৰ চাবোন পাব তো প্ৰত্যেকটো চাবোনে নিম এল'ভেৰা মিল্ক এণ্ড হানি এণ্ড স্কাব চপ পাব এনেধৰণে 13টা ফ্লেভাৰৰ চাবোন থাকিব আৰু লগতে বডি স্প্ৰে পাৰফিউম থাকিব পাৰফিউম লেডিজ জেণ্টছ সকলোবিলাকে থাকিব আৰু যিসকলে ভিডিঅ'ত দেখে সেইসকলৰ তাত হোৱাটছআপ নাম্বাৰো থাকিব হোৱাটছআপ নাম্বাৰত মোক কণ্টেক্ট কৰি চাবোন পাৰফিউম কণ্টেক্ট কৰি ল'ব পাৰিব আৰু লগতে যিসকলে হ'লচেল ৰেটত দোকানৰ কাৰণে ল'ব বিচাৰে তেওঁলোকেও পাৰিব আৰু অলপ দিনৰ পিছত নিউ ইয়েৰলৈকে অল কছমেটিক প্ৰডাক্টেই পাব মোৰ ব্ৰেণ্ডত সকলোৱে এই ভিডিঅ'ত দিয়া হোৱাটছআপ নাম্বাৰটোত কণ্টেক্ট কৰিব ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি যাব আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাইছোঁ ভালে থাকক সকলো কল্পনা বাৰ যদি প্ৰডাক্ট ল'ব বিচাৰে তেনেহ'লে তেওঁৰ লগত কণ্টেক্ট কৰিব স্ক্ৰীনত যিটো নাম্বাৰ দিয়া হৈছে সেই নাম্বাৰটোতে আৰু মোৰ ভিডিঅ' চাই পেলাই তেওঁৰ প্ৰডাক্ট ল'বলৈ আহিছোঁ বুলি ক'লে তেওঁ ডিছকাউণ্ট দিব কিমান % ডিছকাউণ্ট দিয়ে সেইটো তেওঁৰ লগত যোগাযোগ কৰিলে আপোনালোকে গম পাই যাব ঠিক আছে আহিছোঁ বাই